আপুনি জানেনে যে পুৰুষৰ চোলা আৰু মহিলাৰ চোলাৰ মাজত এটা বিশেষ পাৰ্থক্য আছে? মানে কথাটো এনেকুৱা, পুৰুষৰ চোলাৰ বুটামবোৰ সোঁফালে থাকে, আনহাতে মহিলাৰ চোলাৰ বুটামবোৰ বাওঁফালে থাকে। কিন্তু কিয়? আচলতে এই কিয়টোৰ মাত্ৰ এটাই উত্তৰ নাই। এই বিষয়টোৰ সন্দৰ্ভত কেইবাটাও থিয়ৰী আছে। এটা থিয়ৰীৰ মতে পুৰণি সময়ত বুটাম থকা চোলাবোৰ এক বিলাসী সামগ্ৰী হিচাপে গণ্য কৰা হৈছিল। গতিকে সেই সময়ত কেৱল আদ্যৱন্ত লোকসকলেহে বুটাম থকা চোলা পিন্ধিব পাৰিছিল। আৰু সেই সময়ত আদ্যৱন্ত মহিলাসকলে নিজে কাপোৰ পিন্ধা নাছিল, কাপোৰ পিন্ধাবলৈ বেলেগকৈ মানুহ ৰাখিছিল। যেতিয়া এগৰাকী মহিলাই আন এগৰাকী মহিলাক সজাই পৰাই তুলিবৰ বাবে কাপোৰ পিন্ধায়, তেনে সময়ত যদি সেই চোলাৰ বুটামখিনি বাওঁফালে থাকে, তেন্তে সন্মুখৰ পৰা কাপোৰ পিন্ধোৱা মানুহগৰাকীৰ বাবে সুবিধা হয় চোলা পিন্ধাবৰ বাবে। আনহাতে পুৰুষসকলে নিজৰ তৰোৱাল কঁকালৰ বাওঁফালে ৰাখিছিল, আৰু যেতিয়া তৰোৱালখন উলিয়াবলগীয়া হয়, যদি বুটামখিনি বাওঁফালে থাকিল হয়, তেন্তে তৰোৱালখন উলিয়াওঁতে চোলাটোৰ খুলি যোৱাৰ সম্ভাৱনা থাকে। সেইবাবে বুটামবোৰ সোঁফালে ৰখা হয়। আৰু এই চোলাৰ ডিজাইন এনেদৰেই পিছলৈও অব্যাহত থাকি গ'ল। মই নাজানো ইয়াক কিমান সঁচা, কিন্তু মহিলা আৰু পুৰুষৰ চোলাৰ বুটামৰ পাৰ্থক্য বুজাবলৈ এই দুটা থিয়ৰী অতি কমন। বাকী ভাল লাগিলে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবচোন।